নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি 15 তাৰিখে হ'বলগীয়া পৰীক্ষাৰ কাৰণে মেথছৰ কেইটামান কুৱেশ্যনছ ডিছকাছ কৰিম। প্ৰথমটো প্ৰশ্ন ডিছঅনেষ্ট শ্বপকিপাৰ। চ' ডিছঅনেষ্ট শ্বপকিপাৰৰ পৰা আমি এটা প্ৰশ্ন এক্সপেক্ট কৰিব পাৰোঁ। চ' প্ৰথম প্ৰশ্নটো কি দিয়া আছে? এ ডিছঅনেষ্ট শ্বপকিপাৰ মেক্স এ চিটিং অফ 20% এট দ্য টাইম অফ বাইং the goods and 4% cheating at the time of selling goods. He promises to sell his goods at 10% loss, find his profit percent. প্ৰশ্নটো অসমীয়াটো দিয়া আছে, আপোনালোকে পঢ়ি ল'ব পাৰিব। চ' ইয়াত কি কৈছে যে এজন অসাধু দোকানীয়ে বস্তুটোৰ কিনাৰ সময়ত তেওঁ যেতিয়া হোলচেলাৰৰ পৰা বস্তুটো কিনিব, সেই কিনাৰ সময়ত তেওঁ কিমান পাৰ্চেণ্টৰ চিট কৰিছে? 20%। ঠিক আছে, তেনেকৈ আকৌ যেতিয়া বস্তুটো বিকিব তেতিয়াও তেওঁ চিটিং কৰিছে কিমান? 4%। তাৰ পৰা তেওঁ কৈছে যে বস্তুটো মই যেতিয়া বেচিম, বেচাৰ সময়ত মই 10% লছতে বেচিম। তাৰপাছত আমাক কৈছে তেতিয়াহ'লে সেই দোকানীজনৰ প্ৰফিট পাৰ্চেণ্ট কিমান হ'ব আমি উলিয়াব লাগে। চ' এইটো চাব আমি কেনেকৈ কৰিম। প্ৰথমতে এট বাইং মানে যেতিয়া তেওঁ বস্তুটো কিনিছিলে দোকানীজনে। এতিয়া চাব দোকানীজনে যেতিয়া কিনিছিলে তেতিয়া তেওঁ কিমান পাৰ্চেণ্ট চিটিং কৰিছিলে? 20%। 20% মানে কিমান? 1/5 হয়নে? মানে চাওক তেওঁ বস্তু আনিব লাগিছিল 5 টকাৰ, কিন্তু আনিছে কেইটকাৰ? 5 টকাতকৈ 1 টকাৰ বেছি মানে 6 টকাৰ হয়নে? চ' সেইটোকে আমি ইয়াত লিখিম এনেকৈ, এইফালে লিখিম 5, এইখিনি লিখিম আমি 6। নেক্সট এট চেলিং, যেতিয়া বেচিছিলে। চ' বেচাৰ সময়ত তেওঁ কেইটকাৰ চিট কৰিছিলে? 4%। 4% মানে কিমান? 1/25। ঠিক আছে, এই 1/25টোৱে কি বুজাব যে তেওঁ গ্ৰাহকজনক 25 টকাৰে বস্তু দিছে, কিন্তু তেওঁ পকেটৰ পৰা কেইটকা গৈছে? আচলতে 25 টকাতকৈ 1 টকাৰ কম বস্তু গৈছে, মানে 24 টকাৰহে বস্তু গৈছে। চ' তেতিয়াহ'লে সেইটো এটা চিটিং হ'ল নে নহ'ল? হৈ গ'ল চেলিঙৰ সময়ত। চ' এইফালে লিখিম আমি 25, মানুহজনক 25 টকাৰে বস্তু দিছে, কিন্তু একচুৱেলি তেওঁৰ পকেটৰ পৰা কিমান গৈছে? 24 টকা। অ'কে, আৰু লগতে কি কৈছে? 10% লছ। 10% লছ মানে কিমান? 1/10, মানে 10 টকা বস্তুটোৰ তেওঁ বেচিছে কিমান? 9 টকা। অ'কে, চ' এতিয়া এইটো হৈ গ'ল আমাৰ কিহত? ছাকচেছিভ ৰেচিঅ'ৰ ছাকচেছিভত। চ' ছাকচেছিভত যেতিয়া এনেকৈ আমি ৰেচিঅ' বনাওঁ তেতিয়া আমি তাহাঁতৰ মাজত কেঞ্চেল কৰিব পাৰোঁ। কেনেকৈ? 5 গুণ 25, 5 2 গুণ 10, 6 4 গুণ, আৰু কিবা যাব নেকি? নাযায়। চ' 4 আৰু 2, 4 2 গুণ 8, আৰু 9ৰ লগত কি আছে? 1 9। ঠিক আছে, চ' এইটো হৈ গ'ল আমাৰ কষ্ট প্ৰাইচ, এইটো হৈ গ'ল আমাৰ চেলিং প্ৰাইচ। চ' তেতিয়া প্ৰফিট কিমান হ'ব? প্ৰফিট কিমান হৈছে? কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ। চ' 9 - 8 কৰিলে আমি কি পাম? প্ৰফিটটো পাই যাম। কিমান হৈছে? 1 টকাৰ প্ৰফিট। চ' এতিয়া যিহেতু আমাক প্ৰফিট পাৰ্চেণ্ট সুধিছে, প্ৰফিট পাৰ্চেণ্ট, চ' প্ৰফিট পাৰ্চেণ্ট আমি কেনেকৈ উলিয়াম? 1/, কষ্ট প্ৰাইচ মানে প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু যদি 100 কৰি দিওঁ, কষ্ট প্ৰাইচ কিমান আছিলে? 8 টকা। চ' ইনটু 100 আমি কি পাই যাম তেতিয়াহ'লে? প্ৰফিট পাৰ্চেণ্ট। চ' 1/8 ইনটু 100 মানে কিমান? 12.5%। ঠিক আছে, চ' তেতিয়াহ'লে দোকানীজনৰ প্ৰফিট কিমান হৈছে? 12.5%। কোনটো অপশ্যন? অপশ্যন ডি, নান অফ দিজ। অ'কে, নেক্সট 20 liter of mixture contain 20% of alcohol and rest water. If 4 liter of water be mixed in it, percentage of alcohol in the new mixture will be. এতিয়া চাব এটা কনচেপ্ট বুজক। ছাপোজ এটা গিলাচ আছে, ঠিক আছে, এই গিলাচত কি কৰিছে? এলকহলো ৰাখিছে আৰু লগতে ৱাটাৰো ৰাখিছে। ফাইন। এতিয়া ছাপোজ কি হৈ গ'ল, আৰু যদি এক্সট্ৰা ৱাটাৰ আনি মই ইয়াত যদি এড কৰি দিওঁ, আৰু যদি ৱাটাৰ মই ইয়াত দি দিওঁ, এই যোনটো গ্লাছ আছিলে, এই গ্লাছত কি আছিলে? আমাৰ এলকহল আৰু ৱাটাৰ আছিলে। চ' তেতিয়াহ'লে সেই গ্লাছত থকাৰ এলকহল আৰু ৱাটাৰত এক্সট্ৰা যদি মই ৱাটাৰ দি দিওঁ, তেতিয়া তাত কিহৰ কোৱান্টিটি বাঢ়ি যাব? ৱাটাৰৰ বাঢ়িব নে এলকহলৰ বাঢ়িব? ৱাটাৰৰ বাঢ়িব। চ' তেতিয়াহ'লে যদিহে ৱাটাৰৰ কণ্টেণ্টটো বাঢ়ি যায়, মানে এলকহলৰ কণ্টেণ্টটো কি আছিলে গ্লাছটোত? ছেইম থাকিলে। চ' সেই কনচেপ্টটোৱে লৈ পেলাই আমি মিক্সাৰ ইন এলিগেশ্যনৰ চামছবিলাক আমি কৰিব পাৰোঁ। চ' ইয়াতো তেনেকৈ কৰিম। চাব কি কৈছে? এলকহল আছে আৰু এইফালে আছে আমাৰ ৱাটাৰ। এতিয়া
কৈছে যে এলকহল কিমান পাৰ্চেণ্ট আছে মিক্সাৰটোত 20%, ৱাটাৰ কিমান আছে তেতিয়াহ'লে 80%, ঠিক আছে। চ' টোটেল কিমান আছিলে 20 লিটাৰ, চ' 20 লিটাৰৰ 20% মানে কিমান হৈ গ'ল 4 লিটাৰ, মানে 4 লিটাৰ এলকহল আছিল, ঠিক আছে। যদিহে 4 লিটাৰ এলকহল তেতিয়াহ'লে 16 লিটাৰ কি আছিলে ৱাটাৰ। এতিয়া কৈছে এই 16 লিটাৰত মই যদি আৰু 4 লিটাৰ যদি ৱাটাৰ এড কৰি দিওঁ তেতিয়াহ'লে কিমান হৈ যাব ৱাটাৰ আৰু লিটাৰ 20 লিটাৰ হৈ যাব। যিহেতু ৱাটাৰ এড কৰিছোঁ সেইটো কাৰণে আমাৰ এলকহল চেম থাকিব, এলকহল কিমান থাকিব 4 থাকিব। চ' আমি ফাইনেল ৰেচিঅ'টো পাই গ'লোঁ কিমান 4:20। চ' আৰু যদি চিম্প্লিফাই কৰোঁ কিমান পাম 1:5, ঠিক আছে। এতিয়া চাব আমাক সুধিছে যে এতিয়া নতুন যোনটো মিক্সাৰ হৈ গ'ল সেই মিক্সাৰটোত এলকহলৰ কণ্টেণ্ট কিমান। চ' নতুন মিক্সাৰত এলকহল কিমান আছে, এলকহল আছে 1 ইউনিট, টোটেল কিমান ইউনিট আছে, টোটেল ইউনিট আছে আমাৰ 6 ইউনিট। চ' এলকহল আছে 1 ইউনিট আউট অফ 6 ইউনিট। চ' তাৰ যদি পাৰ্চেণ্টেজটো উলিয়াওঁ ইনটু 100, চ' 1/6 ইনটু 100 কৰিলে কিমান পাম 16 and 2/3%, অ'কে। চ' গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট, at what price should Shyam mark a pair of shoes which cost him 1400 so as to gain 10% after allowing a discount of 30%? মানে কি কৈছে যে শ্যামৰ এযোৰ জোতাৰ দাম আছে 1400 টকা, ঠিক আছে। তেতিয়াহ'লে সেই শ্যামে যদি জোতাযোৰত 30% ডিছকাউণ্ট দিয়াৰ পাছত 10% গেইন কৰিব বিচাৰে জোতাযোৰত, তেতিয়াহ'লে জোতাযোৰৰ মাৰ্ক প্ৰাইচ কিমান হ'ব লাগিব। চ' মাৰ্ক প্ৰাইচ মানে কি কষ্ট প্ৰাইজতকৈ যোনটো বেছি দাম হয়, কষ্ট প্ৰাইজতকৈ দোকানীয়ে কি কৰে এটা বস্তু আনে সেইটো হ'ল কষ্ট প্ৰাইচ, যোনটোত আনি পেলাই অকণমান বঢ়াই পেলাই তাত লেবেল মাৰি দিয়ে, সেই যোনটো বঢ়াই লেবেল মাৰে সেইটোক কয় কি মাৰ্ক প্ৰাইচ বুলি, ঠিক আছে। চ' আমি সেইটোকে চাম, সেইটোকে উলিয়াব লাগে। চ' প্ৰথমতে কি কৰিছে ডিছকাউণ্ট দিছে, ডিছকাউণ্ট। চ' ডিছকাউণ্টটো সদায় কিহত দিয়ে, ডিছকাউণ্ট পাৰ্চেণ্টেজটো দিয়ে সদায় মাৰ্ক প্ৰাইজত। চ' 30% মানে কি হৈ গ'ল 3/10। এতিয়া চাব এই 3/10 যে লিখিলোঁ, এই 3/10ৰ এই 10টো যদি আমাৰ মাৰ্ক প্ৰাইচ হয় তেতিয়াহ'লে 10ত 3 টকা কম দি পেলাই এইটো কি হৈ যাব চেলিং প্ৰাইচ। চ' মানে কি বুজাইছোঁ যে মাৰ্ক প্ৰাইচটো যদি মোৰ 10 টকা হয় তেতিয়াহ'লে মোৰ চেলিং প্ৰাইচটো কি হ'ব 10 টকাতকৈ 3 টকা কম মানে 7 টকা, ঠিক আছে। আৰু লগতে কি কৈছে এইফালে যে তেওঁ প্ৰফিটো কৰিব বিচাৰিছে, প্ৰফিট কিমান কৰিব বিচাৰিছে, প্ৰফিট কৰিব বিচাৰিছে 10%। 10% মানে কিমান হয় 1/10। চ' 1/10ৰ অৰ্থটো এইটোৱে যে 10 টকাটো যদি কষ্ট প্ৰাইজ হয় তেতিয়াহ'লে কষ্ট প্ৰাইজত 1 টকা বেছি, কষ্ট প্ৰাইজত 1 টকা বেছি হ'লে কিমান হ'ব 11 টকা। চ' সেই 11 টকাটো কি হ'ব আমাৰ চেলিং প্ৰাইচ। চ' তেতিয়াহ'লে মই ইয়াত কেনেকৈ লিখিম, এইখিনিত যদি কষ্ট প্ৰাইজ লিখোঁ এইখিনি লিখি মই চেলিং প্ৰাইচ। চ' কষ্ট প্ৰাইচ কিমান 10 টকা, 10 টকাতকৈ 1 টকা বেছি কিমান হ'ব 11 টকা। এতিয়া এটা বস্তু চাব, আমাৰ ইয়াত বস্তুটো এটাই জোতা এযোৰে, কিন্তু চেলিং প্ৰাইচ কি পাইছোঁ আমি দুটা বেলেগ বেলেগ পাইছোঁ, হয়নে, চেলিং প্ৰাইচ দুটা আমি বেলেগ বেলেগ পাইছোঁ। চ' তেতিয়াহ'লে আমি কি কৰিম চেলিং প্ৰাইচটো একেই কৰিম। কেনেকৈ একেই কৰিম, মই যদি এই 11টোক গোটেই এই ৰেচিঅ'টোক 7ৰে যদি পূৰণ কৰি দিওঁ আৰু এই গোটেই ৰেচিঅ'টোক মই যদি 11ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে মোৰ চেলিং প্ৰাইচ এইফালে কিমান হৈ যাব 77, ঠিক আছে। মই ইয়াত লিখিছোঁ এইটো কিমান হৈ যাব 11ৰে পূৰণ কৰাৰ পাছত 77, এইটো কিমান হৈ যাব 110, তেনেকৈ এইটো কিমান হৈ যাব 77 আৰু এইটো কিমান হৈ যাব 70 টকা, বুজি পালে। চ' তেতিয়াহ'লে মই CP MP আৰু SP, CP মানে কষ্ট প্ৰাইচ, MP মানে মাৰ্ক প্ৰাইচ, SP মানে চেলিং প্ৰাইচ। চ' সিহঁতৰ মাজৰ মই ৰেচিঅ'টো পাই গ'লোঁ, কি পালোঁ যে যোনটো কষ্ট প্ৰাইচ আছে সেইটো হৈ গ'ল মোৰ 70, যোনটো চেলিং প্ৰাইচ আছে সেইটো হৈ গ'ল মোৰ 77 আৰু যোনটো মোৰ মাৰ্ক প্ৰাইচ আছে সেইটো হৈ গ'ল মোৰ কিমান 110 টকা, ঠিক আছে। কিন্তু আমাক ইয়াত কি কৈছে যে জোতাযোৰৰ কষ্ট প্ৰাইচ কিমান 1400 টকা, কিন্তু আমি কষ্ট প্ৰাইচ কিমান পাইছোঁ 70, মানে ইয়াৰ মিনিংটো এইটোৱে যে 70 মানে 1400 টকা, তেতিয়াহ'লে 1 ইউনিট মানে কিমান হ'ব
200 টকা আমি কিহৰ উলিয়াব লাগে 110 সো 110 মানে কিমান 200 into 110 so this is equal to 2200 হয়নে 2200 টকা সো তেতিয়া হলে তেও জোতাজোৰ কিমানত মাৰ্ক কৰিব লাগিব 2200 অপচন সি নেক্সট প্ৰশ্নটো 30 men can complete a work in 45 days after 20 days 15 more men join the work how many days will they take to do the remaining work round off to the whole number so মানে কি কৈছে চাব যে এটা কাম আছে এই কামটো এই গুটে কামটো ধৰক ইমানটো মই কামটো ধৰিলো এই গুটে কামটো 30 জন মানুহে কিমান দিনত কৰিব পাৰে 45 ডেজত কৰিব পাৰে ঠিক আছে এটা কি হল প্ৰথম 20 দিন ফাৰ্স্ট 20 ডেজ মানে এখিনি বা এখিনিলৈকে ধৰিলো মই ধৰক 20 ডেজ এই প্ৰথম 20 দিনত কি কৰিলে 30 জন মানুহে কাম কৰিলে হয় না নহয় আফটাৰ 20 ডেজ বুলিহে কৈছে সো আফটাৰ 20 ডেজ মানে কি প্ৰথম 20 দিনটো 30 জন মানুহে কৰিব আফটাৰ 20 ডেজ মানে এইখিনি সময়ত কি কৰিলে আৰু 15 জন মানুহ এড হৈ গল মানে 20 জনটো আছিলে আৰু ইয়াত 15 জন মানুহ এড হৈ গল ঠিক আছে সো এই 15 জন মানুহ এড হৈ যোৱাৰ পাছত এই বাকি থকা কামখিনি 30 দিনলৈকে যিমান কাম হল তাৰ বাহিৰে এই যিমানখিনি কাম থাকি গল মানে ইয়াৰ পৰা ইয়ালৈকে এই বাকি থকা কামখিনি কিমান দিনত শেষ কৰিব পাৰিব হেতু আমি উলিয়াব লাগে কিমান জন মানুহ আহি গল 45 জন মানুহ আহি গল কিমান ডেজত কৰিব পাৰে হেতু আমি উলিয়াব লাগে ফাইন সো এটা চাব হেতু আমি কেনেকৈ কৰিম আমি প্ৰথমতে কি কৈছে যে 30 জন মানুহে গুটে কামটো কৰিব পাৰে 45 দিনত ফাইন তাৰ পৰা এতিয়া এটা বস্তু চাব যে যেতিয়া টাইম এণ্ড ওয়াৰ্কৰ অংক কৰিব সদায় দুটা বস্তু মনত ৰাখিব এটা হৈ গল যে এফিচিয়েন্সি ইজ ইকুৱেল টু টোটেল ওয়াৰ্ক ডিভাইডেড বাই টাইম ওকে এফিচিয়েন্সি সো ইয়াৰ পৰা মই টাইমটো উলিয়াব পাৰো টোটেল ওয়াৰ্কটো উলিয়াব পাৰো আৰু এটা আছে ফৰ্মুলা কি m1 d1 h1 w2 ইজ ইকুৱেল টু m2 d2 h2 w1 সো m1 টো পাৰ্সন 1 d2 এ হে পাৰ্সনটোৱে লোৱা day2 h2 হে পাৰ্সনটোৱে লোৱা টাইম মানে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা হেবিলা আৰু w2 টো কি হল ওয়ার্ক অফ দা মানে সেকেন্ড ওয়ার্কটো ঠিক আছে তেনেকে m2 টো পাৰ্সনটো d2 টো হে পাৰ্সনটোৰ day2 আৰু h2 টো হে পাৰ্সনটো জনে লোৱা টাইমটো আৰু w1 টো ওয়ার্ক ডান বাই দা ফাৰ্স্ট পাৰ্সন ঠিক আছে সো তেতিয়া হলে এটা বস্তু চাব যেতিয়া মই 30 জন মানুহ 30 into m যে লিখিলো এই 30 into m টোৱে আমাক কি বুজালে মই কলো যে এজন মানুহৰ এফিচিয়েন্সি কাম কৰাৰ ক্ষমতা কিমান হল m এজন মানুহৰ 1% তেতিয়া হলে 30%ৰ কিমান হ'ব 30m সো এতিয়া আমাৰ ওচৰত এফিচিয়েন্সিটো আছে এটো হৈ গল এফিচিয়েন্সি আৰু টাইমটো আছে কিমান 45 দিন সো তেতিয়া হলে এফিচিয়েন্সি ইনটু যেতিয়া মই টাইম কৰি দিলো এটো মই কি পাই গলো এফিচিয়েন্সি ইনটু যদি টাইম কৰি দিও এই ফৰ্মুলাটো পাছক কি পাই যাম মই টোটেল ওয়ার্ক পাই গলো টোটেল ওয়ার্ক সো এটা সব এতিয়া যদি এফালে যদি টোটেল ওয়ার্ক আছে এখিনি যদি মই ইকুৱেল দিও এফালেও কোয়ান্টিটিটো কি হ'ব লাগিব সেম হ'ব লাগিব মানে এফালেও মই টোটেল ওয়ার্কে লিখিব লাগিব হয় না নহয় টোটেল ওয়ার্কে লিখিব লাগিব সো কেনেকৈ লিখিম চাব আমাক কি কৈছে প্ৰথম 20 দিন কি হল 30 জন মানুহে কাম কৰিলে প্ৰথম 20 দিন কি কৰিলে 30 জন মানুহে কাম কৰিলে ওকে তাৰ পাছত কি হল এই 20 দিন যোৱাৰ পাছত কি হৈ গল এই 30 জন মানুহৰ লগত আৰু 15 জন আহি গল এই 15 জনে মই কলো যে x দিনত কামটো কৰিব পাৰিলে x ডেজত ঠিক আছে সো চাব এটো হৈ গল 30 জন মানুহৰ এফিচিয়েন্সি এটো হৈ গল আমাৰ কি টাইম সো তেতিয়ালে এফিচিয়েন্সি ইনটু টাইম এটো মই কি পাই গলো টোটেল ওয়ার্ক এটো হে 45 জন মানুহৰ এফিচিয়েন্সি হয়নে আৰু এটো হৈ গল আমাৰ কি তাহাঁতি লোৱা টাইমটো সো তেতিয়ালে এই গুটেটোৱে আমাক কি বুজালে
এই গোটেইটোৱে আকৌ টোটেল ৱৰ্কে বুজালে সো দুইফালে কোৱান্টিটিটো সেম আছে হেতু কাৰণে আমি ইকুৱেল সাইন লিখিব পাৰিছো ঠিক আছে হেদে আমি ফৰ্মুলাটো ইউজ কৰিলো এতিয়া সলভ কৰি দিও 30 * 45 কিমান হ'ব 1550 ঠিক আছে সৰি 1350 এটো হৈ যাব আমাৰ 600 m এফলো m থাকিব এটো হৈ যাব আমাৰ কিমান প্লাস 45 m into x সো চাব সবতে mm আছে m টো ক্যান্সেল হৈ যাব 600 টো এফালে যদি গুছি আহে এফালে কিমান থাকিব আমাৰ 750 ঠিক আছে 750 থাকিবা 750 is equal to 45x ঠিক আছে সো তেতিয়াহলে x equal to কিমান হ'ব 750 by 45 সো ক্যান্সেল কৰি দিয়ক 15 3 গুণ 15 5 গুণ সো 50 by 3 50 by 3 আমি যদি ক্যান্সেল কৰো 3 1 গুণ 3 এফালে 20 এফালে 6 18 আকৌ 20.6 20 মানে এনেকে 16.66 আহিব যোনটোক আমি কি লিখিব পাৰো this is equal to 16.66 যোনটোক আমি নিয়াৰ अबाउट কিমান লিখিব পাৰো 17 ওকে সো তেতিয়া হলে কিমান ডেজ লব 17 ডেজ অপশন বি okay so repetition of digit etu eta important bahut important correct the expression of 1.427 eta sabo etu ami keneke solve koru 1.427 27 or upor ki ase bar ase e bar to ki represent korise e bar to etu represent korise je 27 to eneke as 27 27 27 eneke repeat hoy goi ase so hetu karone repetition to dekhobor karone upor ki dekhaise bar to ঠিক আছে সো এটো আমি কেনেকৈ কৰিম চাব আমি কি কৰিম প্ৰথমতে ডিনোমিনেটৰত কি কৰিম ডিনোমিনেটৰত আমি চাম যে বাৰ কেটা নাম্বাৰ ওপৰত আছে আমি দেখিম যে বাৰ দুটা নাম্বাৰত আছে সো যিমান দুটা নাম্বাৰত বাৰ আছে কিমান দুটা আপোনালোকে কি দিয়ক 9 লিখক দুটা নাম্বাৰৰ ওপৰত আছে দুটা ন তাৰ পাছত চাব যে বাৰ নথকা ডিজিট কেটা আছে ডেসিমেলৰ পাছৰ কথা কৈ আছো ডেসিমেলৰ পাছত বাৰ নথকা ডিজিট কেটা আছে এটা আছে যদি এটা আছে তেতিয়ালে ডিনোমিনেটৰত এই 99 যে লিখিলে তাৰ লগত এটা শূন্য দি দিও যদি দুটা থাকিলতেন দুটা শূন্য দিলহেতেন যদি তিনটা বাৰ নথকা থাকিলতেন তিনটা দিলহেতেন তেনেকে যদি তিনটা ওপৰত বাৰ থাকিলতেন ডিনোমিনেটৰত তিনটা ন লিখিলহেতেন তেনেকুৱা এটা ওপৰত কি কৰক ডেসিমেল সেসিমেল সব পাহৰি যাওক গোটেই সংখ্যাটো লিখি দিও তাৰ পৰা কি কৰিব যিমান গিটা বাৰ নথকা নাম্বাৰ আছে সেইগিটা মাইনাস কৰি দিয়ক সো ডেসিমেল আগত বাৰ নথকা নাম্বাৰ কোনটো 1 আৰু 4 সো হেতু ইয়াৰ পৰা বিয়োগ কৰি দিয়ক সো কিমান থাকিব 1413 ডিভাইডেড বাই 990 ঠিক আছে সো এতিয়া সলভ কৰক মানে ক্যান্সেল কৰক সিম্পলিফাই কৰক 3 এ কাটি দিয়ক 3 4 গুণ 12 3 7 গুণ 3 1 গুণ ঠিক আছে আকৌ 3 এ যাব 3 11 আৰু 3 1 গুণ 3 5 গুণ আৰু 3 7 গুণ ঠিক আছে সো তেতিয়ালে আমি কিমান পালো 3157 বাই 110 এটো আমাৰ উত্তৰ হৈ যাব কোড আছে অপশন বি Find the amount after 1.5 year compounded semi-annually at 20% per annum and the principal is ₹20,000. So eto ami duta wait koribo paro. Jetia semi-annually buli koise, semi-annually mane ki bosor ekot dubar. Jetia semi-annually buli koy, tetia amar jontu rate dia thake rate to ki hoy jay adha hoy jay. Rate to adha hoy jay aru time to ki hoy jay 2 times hoy jay. So amar time kiman dia ase? 1 ghonta So আমাক টাইম কিমান দিয়া আছে টাইম দিয়া আছে 1 আৰু আধা বছৰ সো দিস ইজ ইকুৱেল টু আমি কিমান লিখিব পাৰো 3/2 যেহেতু আমাক সেমি এনুৱেলি বুলি কৈ আছে ৰেটটো কি হৈ যাব আধা হৈ যাব আৰু টাইমটো দুগুণ হৈ যাব ঠিক আছে সো তেতিয়ালে এটো আমি কিমান পালো 3 সো টাইমটো পাই গলো আমি 3 আৰু ৰেটটো কিমান দিয়া আছিল 20% সো 20% ক মই যদি আধা লৈ লও তেতিয়ালে আমাৰ কিমান হ'ব 10% ঠিক আছে সো এতিয়া আমি ফৰ্মুলাটো জানো যে amount is equal to কি হয় amount is equal to
প্ৰিন্সিপাল ইনটু 1 প্লাছ r বাই 100 হোল টু দি পাৱাৰ t বা n বুলিও লিখে কিছুমানে n কৈছোঁ n মানে এই t টো একেই ইয়াত t জেগাত n কৰি দিছোঁ n চ' ঠিক আছে চ' a এমাউণ্টটো আমি উলিয়াব লাগে প্ৰিন্সিপাল দি আছে আমাৰ কিমান 20,000 1 প্লাছ ৰেট কিমান হৈ গ'ল 10 বাই 100 আৰু এনৰ ভেলু কিমান 3 চ' এইটো ছল্ভ কৰি দিয়ক 20,000 ইনটু চ' এইটো যদি ছল্ভ কৰোঁ আমি কিমান পাম 11 বাই 10 হোল কিউব চ' দিছ ইজ ইকুৱেল টু 20,000 ইনটু 1331 বাই 1,000 হয়নে চ' ইয়াৰ তিনিটা জিৰ' ইয়াৰ তিনিটা জিৰ' কেঞ্চেল হৈ গ'ল তেতিয়াহ'লে কি পাম 20 ইনটু 1331 কিমান পাম 26,620 চ' এইটোৱে হৈ গ'ল আমাৰ কি এমাউণ্টটো চ' 26620 ক'ত আছে অপশ্যন বি ফাইন চ' নহ'লে আমি কেনেকৈ কৰিব পাৰোঁ ৰেচিঅ' মেথডত আমি কেনেকৈ কৰিম চাব চ' ৰেচিঅ'ত আমি কি কৰিম একেই এইফালে আমি প্ৰিন্সিপাল লিখিম এইফালে আমি এমাউণ্ট লিখিম এতিয়া চাব ৰেচিঅ'টো আমি কি কৰিম ৰেটটোতো একেই থাকিব ৰেটটোতো 10% থাকিব আৰু কেইবাৰ কেলকুলেট কৰিব লাগিব 3 বাৰ ঠিক আছে 3 বাৰ কেলকুলেট কৰিব লাগিব ৰেটটো 10% মানে কিমান 10% মানে হৈ গ'ল আমাৰ 1/10 এই তলৰ 10টো হ'ব আমাৰ প্ৰিন্সিপালত 1 টকা ইণ্টাৰেষ্ট তেতিয়াহ'লে আমাৰ এমাউণ্ট কি হৈ যাব 11 টকা চ' প্ৰথম বছৰ 10 টকা এমাউণ্ট হৈ যাব 11 টকা নেক্সট বছৰো আকৌ 10 টকা প্ৰিন্সিপাল 11 টকা এমাউণ্ট 10 টকা প্ৰিন্সিপাল 1 টকা ইণ্টাৰেষ্ট হ'লে 11 টকা এমাউণ্ট চ' এতিয়া পূৰণ কৰি দিয়ক গোটেইখিনি কিমান হ'ব 1 2 3 1 3 3 1 ইহঁতৰ যদি ডিফাৰেঞ্চটো লয় কিমান পাব 331 এইটো হৈ গ'ল আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট CI কিন্তু আমাক CI উলিয়াব দিছে জানো নাই দিয়া কি দিয়া আছে এমাউণ্ট উলিয়াব দিছে এতিয়া এমাউণ্ট আমি ইয়াত কি পাইছোঁ এমাউণ্টটো পাইছোঁ 1000 সৰি প্ৰিন্সিপালটো পাইছোঁ 1000 এমাউণ্টটো পাইছোঁ 1331 আৰু আমাক কৈছে যে এই 1000ৰ ভেলুটো একচুৱেলি কিমান হয় 20,000 তেতিয়াহ'লে 1331ৰ ভেলুটো কিমান হ'ব সেইটো উলিয়াই দিব কেনেকৈ 20,000 বাই 1,000 ইনটু 1331 এইটো ছল্ভ কৰি দিলোঁ আমি আনচাৰটো কি পাম আকৌ 26620 পাই যাম অ'কে চ' আপোনালোকৰ কথা ৰেচিঅ'ত কৰে নে এনেকৈ ফৰ্মুলা ইউজ কৰে নেক্সট population of a town is 18900 out of which 4/9 part are male and remaining are female 50% are married calculate the percentage of married female এতিয়া এটা বস্তু চাব এইটো আমি এই 18900টো নলগোৱাকৈ ছল্ভ কৰি দিব পাৰোঁ কেনেকৈ ছল্ভ কৰিব পাৰোঁ চাব কিমান কৈছে 4/9 পাৰ্ট 9 ভাগৰ 4 ভাগ 9 ভাগৰ 4 ভাগৰ 9 ভাগৰ যোনটো 4 ভাগ হয় সেই 4 ভাগটো কি হয় বুলি কৈছে মেইল মানে টোটেল যদি মই 9টা আছে বুলি কওঁ টোটেল 9টা চ' তাৰ 9টাৰ 4টা কি হৈ গ'ল মেইল চ' মেইল কিমান হৈ গ'ল 4টা মেইল যদি 4টা তে ফিমেল কিমান হৈ গ'ল ফিমেল কিমান হৈ গ'ল 5টা হয়নে চ' টোটেল তেতিয়াহ'লে আমি কিমান পাই আছোঁ 9টাই পাই আছোঁ নে এতিয়া চাব এই মেইলৰে 50% মেৰিড চ' মেৰিড 50% মানে কিমান দুটা তেতিয়া আনমেৰিডো কিমান হ'ব আনমেৰিডটো ইউ মেৰিড বুলি লিখিছোঁ আনমেৰিডটো দুটা হয়নে এতিয়া চাব এটা বস্তু যদিহে দুটা মেইল বিয়া হৈছে সেই দুটা মেইল মেৰি হ'বৰ কাৰণে কি লাগিব দুটা ফিমেল লাগিব হয়নে চ' তেতিয়াহ'লে ফিমেল মেৰিড কিমান আছে দুটাই ঠিক আছে চ' ফিমেলৰ যদি দুটা মেৰিড তেতিয়াহ'লে ফিমেলৰ আনমেৰিড কিমান তিনিটা ঠিক আছে এতিয়া আমি উলিয়াব লাগে ক্যালকুলেট দ্য পাৰ্চেন্টেজ অফ মেৰিড ফিমেল চ' মেৰিড ফিমেল কিমান আছে দুটা মেৰিড ফিমেল আছে দুটা টোটেল ফিমেল কিমান আছে 5টা যেহেতু পাৰ্চেন্টেজ ইনটু 100 চ' 5 2 গুণ 100 ঠিক আছে চ' কিমান পালোঁ তেতিয়াহ'লে 40%
সো দেখিলে কেনেকৈ আমি এই ডাঙৰ ভ্যালুটো নোলোৱাকৈ আমি সলভ কৰি দিব পাৰিলোঁ অপশ্যন কি হ'ব তেতিয়াহ'লে অপশ্যন সি 40% ওকে নেক্সট Two cars travel from Jaipur to Jodhpur at a speed of 60 km/h and 72 km/h respectively. If one car takes 3 hours less time than the other car for the journey, then the distance between Jaipur and Jodhpur is. So, sabo speed is equal to distance divided by time. Ami ei formula to jano. Etia amak ki koise garikhon goise Jaipur to Jodhpur. So, a Jaipur pra Jodhpur le jonto distance goise, he distance to ki hoy era fixed distance mane prothom gari khonu Jaipur pra Jodhpur leke goise, next khonu Jaipur pra Jodhpur le goise. Car 1, car 2. So, prothom car khon je goise tahalo distance to beleg aru second car khonor distance to beleg neki. Nohoy duita ekei distance e goise. Ile sabo jetia distance to ekei hoy when distance is constant মানে distance to jetia fixed hoy tetia hole amar ki hoy speed to inversely proportional to time hoy jabo mane ki inversely proportional or meaning etwe jodi he speed to bahe tetia hole time to komibo jodi he speed to kome time to বাহি যাব এটোৱে হৈ গল ইনভাৰ্সলি প্ৰপৰচনেলৰ মিনিং ঠিক আছে তেনেকৈ আমি আৰু এটা ডিৰাইভ কৰিব পাৰো যদি হে আমাৰ টাইমটো কনস্ট্যান্ট হয় when time is constant টাইমটো যদি কনস্ট্যান্ট হয় তেতিয়ালে স্পিডটো ডাইৰেক্টলি প্ৰপৰচনেল টু ডিসটেন্স হৈ যায় স্পিড যিমানে বাঢ়িব ডিসটেন্সও সিমানে কভাৰ কৰিব ঠিক আছে ওকে সো তেতিয়ালে আমি সেই কনসেপ্টটো ইউজ কৰিম যে ডিসটেন্সও যেহেতু কনস্ট্যান্ট আছে তেতিয়ালে আমাৰ স্পিড কি হ'ব ইনভাৰ্সলি প্ৰপৰচনেল টু টাইম হ'ব আমি ৰেশিওত কৰিম সো চাব হেতু কাৰণে এই বস্তুটো বুজি লৈছো আমাৰ চাব এখিনি লিখিছে কাৰ 1 এখিনি লিখিছো কাৰ 2 সো কাৰ 1 ৰ যোনটো স্পিড কিমান হৈ গল 60 আৰু কাৰ 2 হৈ গল কিমান 72 আমি ইহনক সিম্পলিফাই কৰি দিও কাটি দিওক 5 12 5 গুণ 12 6 গুণ সো তেতিয়ালে এটো আমি স্পিডৰ ৰেশিও পাই গল সো স্পিডৰ ৰেশিও যদি 5:6 লগতে ডিসটেন্স টু কনস্ট্যান্ট তেতিয়ালে টাইমৰ ৰেশিওটো কি হৈ যাব উল্টা হৈ যাব 6:5 হৈ যাব ওকে এতিয়া চাব যে গাড়ীখনে কি কৰিছে if one car takes 3 hours less time than the other car for the journey মানে কি কৈছে দুইখন গাড়ীৰ যোনটো টাইমৰ ডিফাৰেন্স সেই টাইমৰ ডিফাৰেন্সটো আমাক কিমান বুলি কৈছে সেই টাইমৰ ডিফাৰেন্সটো কৈছে আমাক 3 ঘণ্টাৰ বুলি সো ইহতৰ মাজত যোনটো টাইমৰ ডিফাৰেন্স আছে সেই টাইমৰ ডিফাৰেন্সটো কিমান 1 ইউনিট কিন্তু সেই 1 ইউনিটটো একচুয়ালি কিমান বুলি কৈছে 3 ঘণ্টাৰ সমান বুলি কৈছে বুজি পালে সো এতিয়া এই 3টো মই যদি এই 6টোৰ লগত পূৰণ কৰি দিও তেতিয়ালে মই কিমান পাম 18 ঘণ্টা আৰু এই 3টো এই 5ৰ লগত যদি পূৰণ কৰি দিও মই পাম 15 ঘণ্টা মানে এটা কথা কি বুজি পালো যে কাৰ 1 খনে লৈছে 18 ঘণ্টা কাৰ 2 খনে লৈছে 15 ঘণ্টা তেতিয়া হলে আমি উলিয়াব লাগে ডিসটেন্সটো কিমান সো আমাৰ ওচৰত এতিয়া কি আছে আমাৰ ওচৰত এতিয়া চাব স্পিডটো আছে হয়নে টাইমও আছে দুইখন গাড়ী সো যদি হে স্পিড আৰু টাইম আছে আমি ডিসটেন্সটো উলিয়াই দিব পাৰো আমি জানো স্পিড ইজ ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই টাইম স্পিড দিয়া আছে আমাৰ কিমান যিকোনো এখন গাড়ী লৈ লওক 60 কাৰ 1 ৰ লৈছো যেহেতু তেলে টাইমটো আমি কাৰ 1 ৰ লম কিমান 18 ঘণ্টা সো তেতিয়ালে ডিসটেন্স কিমান হৈ যাব স্পিড ইনটু টাইম স্পিড দিয়া আছে 60 টাইম দিয়া আছে 18 সো 16 8 কৰিলে কিমান পাম 1080 কিলোমিটাৰ সো এইটোৱে হৈ গল আমাৰ ডিসটেন্সটো সো গটিকে আমাক হেতুৱে খুদিছিলে টোটাল ডিসটেন্স কিমান হ'ব 1080 কিলোমিটাৰ অপচন সি সো এইখিনি আছিল ম্যাথছৰ এই প্ৰশ্নসমূহ যদিহে আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়ালে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু পিডিএফটোৰ কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ ল'ব পাৰিব ধন্যবাদ